তামাৰহাটত নিৰ্মাণকাৰী সংস্থাৰ চৰম গাফিলতি ৰছিদ খুন্দিয়াই গুৰুতৰভাৱে আহত 2 বাইক আৰোহী। ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত বুৰুণডাঙ্গাত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। পথ নিৰ্মাণৰ কামত নিয়োজিত এটা ব্যক্তিগত নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ চৰম দায়িত্ব জ্ঞানহীনতাৰ বাবে 2জন যুৱক গুৰুতৰভাৱে আহত হ'বলগীয়া হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য মতে চান্দু কনষ্ট্ৰাকশ্যন কোম্পানী নামৰ প্ৰতিষ্ঠানটোৱে পথ নিৰ্মাণৰ কাম চলি থকাৰ বাবে কোনো ধৰণৰ সাংকেতিক চিহ্ন বা নীতি নিৰ্দেশনাৰ ফলক ব্যৱহাৰ নকৰাকৈ কেৱল এডাল ৰছী বান্ধি পথটো বন্ধ কৰি ৰাখিছিল। তীব্ৰ বেগত অহা AS25U9354 নম্বৰৰ বাইকখনে পথত আঁৰি থোৱা ৰছীডাল নেদেখাৰ ফলত পোনপটীয়াকৈ খুন্দা মাৰে আৰু দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাটোত বাইকত থকা 2 আৰোহী থিতাতেই গুৰুতৰভাৱে আহত হয়। আহত এজন থুতুৰামাৰীৰ সাজ্জাদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে যদিও আনজন যুৱকৰ পৰিচয় বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। স্থানীয় ৰাইজৰ ততালিকে তেওঁলোকক উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। নিৰ্মাণকাৰী সংস্থাটোৰ এনে দায়িত্ব জ্ঞানহীন কাৰ্যক লৈ ক্ষোভত ফাটি পৰিছে স্থানীয় ৰাইজ। কোনো ধৰণৰ আগতীয়া সতৰ্কবাণী অবিহনে এনেদৰে ৰাজপথত ৰছী লগাই থোৱাটোৱে যিকোনো মুহূৰ্ততে মৃত্যু মাতি আনিব পাৰে বুলি ৰাইজে মন্তব্য কৰে। ৰাইজে এই ঘটনাৰ উচিত তদন্ত আৰু দোষীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। তামাৰহাটৰ পৰা আশৰাফুল আলমৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। এইটো কোম্পানীৰ নেগলিজেন্সিৰ কাৰণে এক্সিডেণ্ট হ'ল। চাওক, আজি এই কোম্পানী যিটো কাম কৰি আছে সেইটো গোটাইখিনি অবৈধ কাম কৰি আছে। আজি ইয়াত ৰোড ব্লক কৰিলে ইয়াত হেৰি দিব লাগিব, নাল চান্টা দিব লাগিব, ৰোড ক্লজ কৰাৰ হেৰি দিব লাগিব, কিন্তু সিহঁতে একো দিয়ে নাই। এখন জাষ্ট এখন সূতা দিছে, সূতাত কি মানুহ দেখা পায় নেকি? এই কাৰণেতো এক্সিডেণ্ট হৈছে। সেইটো ৰাইট চাইডতে আছিল। আজি এই কোম্পানীৰ কাৰণে যিবিলাক দুৰ্ঘটনা হৈ আছে গোটেইখিনি এই চান্দু কনষ্ট্ৰাকশ্যনৰ কাৰণে হৈ আছে। আজি চৰকাৰক মই অনুৰোধ কৰিছোঁ, চান্দু কনষ্ট্ৰাকশ্যনৰ এগেইনষ্টত এই ষ্টেপ ল'ব লাগে। ইয়াতে কি আছিল, রাস্তার খরচের এই যে ঝান্ডু কোম্পানির একটা লেবার আছিল, একবার ড্রাম আগে দেয় একবার ড্রাম পাশে দেয়। তার ওচৰত 2টা মানুষ আছিল। এই মানুষ 2টা থাকার কারণে এই ড্রামটা আগা বছর কাৰণত একটা বাইক এইফাল থেকে আহি আছিল। 2টা মানুষ ল'ৰা আছিল তাতে। এই ল'ৰা 2টা মানে এই ড্রামটা আগা বছর কাৰণত এখন গাড়িখন কাটিব পায় নাই। ভাবছে যে এদি যাম বুলি গাড়িখান যেই টাইম ঢালে কাটিয়ে নিচ্ছে, এই পোস্টের মধ্যে ঢিকে লাগিয়ে একদম 2টা চালে গেছে। এই 2টা যেতিয়াৰ পৰা আৰম্ভ হৈছে ঝান্ডু কোম্পানীয়ে মানে পুৰা উদ্বোধনী কৰি আছে। যিটো ছিষ্টেমেটিক কাম কৰিব লাগে সিহঁতে ছিষ্টেমেটিক কাম কৰা নাই, মানে নিজে মই মতিলিত কৰি আছে আৰু প্ৰশাসনক হয়তো মেনেজ কৰে। আমি বহুতবাৰ বহুতকেইটা বিষয়ত মানে কমপ্লেইন কৰিছিলোঁ, একো সুফল পোৱা নাই। আজি যিটো ঘটনা ঘটিলে এইটোতো দেখকৈ নেগলিজেন্সি কোম্পানীৰ, কাৰণ ইয়াতে ক্লজ কৰি দিছে। ক্লজ কৰি দিয়াত ৰেড কিটাত ছিংগল দিব লাগিছিল, ফেলাক একো দিয়া নাই। এনে পেপাৰখন এই যে পলিথিন যিটো আছে ইয়াত এইখিনি অকল এইখিনি টানি দিছে, মানে সেইফালে এটা মানে কি দিছে প্লাষ্টিকৰ ইয়াত, মানে দূৰৰ পৰা সেইটো ইয়াত দেখা নাপায়। সেইকাৰণে মানে এক্সিডেণ্টটো হৈ গ'ল। এক্সিডেণ্টত যিটো হ'ল ক'বলৈ গ'লে আমাৰ চকুৰ সন্মুখতে হৈ গ'ল। ল'ৰা 2টা আহি আছে এইফালৰ পৰা। গম পোৱা মতে ল'ৰাটোৰ নাম হ'ল সাজ্জাদুল, ধুতুৰামাৰীত ঘৰ। দ্বিতীয়টোৰ নাম হ'ল তাৰ মুজাহাৰুল ইছলাম, আৰু এটা মানে অচিনাক্ত বুলিয়ে ক'ব লাগিব, যিহেতু আমাৰ পৰিচয় পত্ৰ পোৱা নাই। যি ঘটনাটো হ'ল টোটেলি এইটো ঝান্ডু কোম্পানীৰ গাফিলতিৰ কাৰণে। ল'ৰা 2জনৰ বৰ্তমান অৱস্থা কেনেকুৱা? বৰ্তমান অৱস্থা এজনতো একেবাৰে সংকটজনক, হয়তো সি মেডিকেললৈকে যাব পাৰে নে নোৱাৰে এইটো একমাত্ৰ ঈশ্বৰে ক'ব পাৰিব। আৰু দ্বিতীয়টো মানে চিৰিয়াছ অৱস্থা বেয়া আছে। এই অনুৰোধ জনাওঁ ধুবুৰী জিলা প্ৰশাসনক, বিশেষকৈ যে এই ৰোডটোৰ ওপৰত মানে নজৰ দিয়ক। মানে ইয়াত যিমান মৈমতিলে হৈ আছে, অকল ইয়াতে নহয়, এই যোৱাকালি এক্সিডেণ্ট এটা হৈ গ'লে আমতলাত স্পট ডেড হৈ গ'ল এই ডাম্পাৰৰ খুন্দাত। আকৌ আজি সেই ঠাইতে আকৌ এটা বাইক এক্সিডেণ্ট হ'ল। এই যি সময়ত হৈছিলে তাৰ 5-10 মিনিট মান আগতে তাতো এটা হ'ল। তাতো হয়তো তেনেকুৱা হৈছে, মই শুনা পালোঁ। আৰু এতিয়া কথা হ'ল প্ৰশাসনে ইয়াত উচিত ব্যৱস্থা কৰিব লাগে, কাৰণ ছিষ্টেমেটিক যদি নকৰে, যিটো PWD যিটো মানে নিয়ম অনুসৰি যদি বেৰিকেড নিদিয়ে, তেনেহ'লে এনেকুৱা এক্সিডেণ্ট নিতৌ হৈ থাকিব। মানে এইটো আৰু নোহোৱা কথা নহয়, মানে হৈয়ে থাকিব। আৰু বিশেষকৈ এটা অনুৰোধ, মানে আমাৰ এইটো যিটো চাৰিআলি, এইখন চাৰিআলি ইয়াৰ পৰা প্ৰায় প্ৰতিদিনে ইয়াত 8-10 হাজাৰ মানুহ সমাগম ঘটে, মানে একদম পুৱাৰৰ পৰা ৰাতিলৈকে। গতিকে ইয়াত এটা পাৰ্মানেণ্টলি ট্ৰাফিক পইণ্টৰ মানে আমাৰ প্ৰয়োজন। কমচে কম আমাক এটা ট্ৰাফিকে দিবই লাগিব। নিদিলে মানে এনেকুৱা ঘটনা প্ৰতিদিনে হৈ থাকিব।